কাক আহ্বান হা নহয় পৰেশ বৰুৱা ডাঙৰীয়াকতো চবেই আহ্বান জনাই আছে ময়ো আহ্বান জনাই আছোঁ যে সমস্যা এটা সমাধান হ'লে ভাল হয় গতিকে এই সমস্যাৰ নামত আজি মানে আলফা যিমান দিন থাকিব গতিকে আমাৰ ইয়াং জেনেৰেশ্যনবিলাকে মানে তাতে যোগদান কৰিব আৰু তেওঁলোকৰ মানে কাৰণে তেওঁলোকৰ জীৱনটোও এটা যেনেকুৱা ধৰণৰ তেওঁলোকে সামাজিকভাৱে যাব লাগিছিল সেইটো সুযোগটো নাপাব বা বিভিন্ন ধৰণৰ মানে কি কয় আপোনাৰ বেয়া বেয়া এটা পৰিৱেশৰ মাজতেও কেতিয়াবা সন্মুখীনলগীয়া হ'বলগীয়া হয় গতিকে তেনেকুৱা ধৰণৰ পৰিৱেশ নিশ্চয় কাৰো কাৰণে মানে কাব্য নহয় গতিকে যদি আলোচনাৰ মাধ্যমেদি সমাধান হয় সমস্যা তেতিয়া চবৰ কাৰণে ভাল গতিকে আলফাৰ এটা গ্ৰুপে যোৱাকালি যিটো চুক্তি কৰিছে এই চুক্তিত অসমৰ সমাজ জীৱনটোত বা আমাৰ অসমবাসীৰ কাৰণে মানে বিভিন্ন যিবিলাক শিক্ষাৰ পৰা আৰম্ভ কৰি সমস্যা আছিলে এই সমস্যাবিলাক প্ৰায়বোৰ সামৰি লৈ এটা ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে মানে উদ্যোগ লোৱাৰ কাৰণে কালি প্ৰতিশ্ৰুতি দিলে গতিকে সেইবোৰ হ'লে অসমে মানে বহুত আগবাঢ়িব গতিকে ঠিক যদি আজি পৰেশ বৰুৱা ডাঙৰীয়াও আহি পালে আলোচনাত তেনেকুৱা আৰু অসমত কি বিষয় আছে যিবোৰ বিষয়ক কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে উদ্যোগ ল'লে যে অসমখনৰ মানে আলফাই কৈ থকা সমস্যা মানে পাৰ্মানেণ্টলি সমাধান হ'ব পাৰে এয়া যদি আহি আলোচনাত মানে উপস্থাপন কৰে আৰু সেই ক্ষেত্ৰত যদি মানে বিচাৰ বিবেচনা বা চৰ্চা কৰি ইয়াৰ যদি সূত্ৰ ওলায় তেতিয়া নিশ্চয়কৈ মই ভাবোঁ সেয়াও সমাধান হোৱাটো সম্ভৱ কিন্তু সেই গোটেইটো নিৰ্ভৰ কৰিব পৰেশ বৰুৱা ডাঙৰীয়াৰ ওপৰত গতিকে তেওঁ যদি আলোচনাত বহে তেওঁ যিখিনি বিষয় মানে আজি মানে কৈ আছে মই ভাবোঁ এই বিষয়বিলাকৰো নিশ্চয় কিবা এটা সমাধানৰ সূত্ৰ ওলাবই আৰু আলোচনা অবিহনে কেতিয়াও এই সমস্যা সমাধান হ'ব নোৱাৰে গতিকে আলোচনা হ'বই লাগিব গতিকে লেট নহয় এইটো 5 বছৰ 10 বছৰ নহয় যদি এই বছৰতে যদি হৈ যায় তেতিয়া অতি শীঘ্ৰে মানে ইয়াৰ সমাধানটো হৈ যাব আৰু আমি হয়তো মানে যিবিলাক শংকা কৰি আছে তেনেকুৱা ধৰণৰ শংকাহত থাকিবলগীয়া নহ'ব নহয় এতিয়া চোৱা এইটো আলোচনা কৰি যিটো মানে সমস্যা সমাধানৰ কথা কৈছে এতিয়া সেইটোৰ ক্ষেত্ৰত যিহেতু মানে আলফাৰ এটা ছেকশ্যনে তেওঁলোকে বন্দীৰ জীৱনত হ'লেও তেওঁলোকে এটা প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে আলোচনাত বহিব আৰু হিচাপে সেই আলোচনাটো আগবাঢ়িছিলে তেওঁলোকৰ লগত আৰু চেষ্টা কৰিছিলে চৰকাৰে সেইটোৰ দায়ী মানে গোটেই সমস্যাটো সামৰি লৈ সমাধান কৰাৰ কাৰণে কিন্তু পৰেশ বৰুৱা ডাঙৰীয়া বিভিন্ন তেওঁলোকৰ নিজস্ব এটা মানে কিবা আছে তাত মানে তেওঁলোকৰ স্বাধীনতা আছে তেওঁলোকৰ যিটো সিদ্ধান্ত লোৱাৰ আৰু সেই আলোচনাত তেখেতে মানে যোগ দিব নোৱাৰিলে আহিব নোৱাৰিলে গতিকে সেইটোৰ কাৰণে যিখিনিৰ লগত আলোচনা কৰি যিখিনি সমস্যাৰ কথা তেওঁলোকে উত্থাপন কৰিছে সেইটো প্ৰথম পৰ্যায় হিচাপে চৰকাৰে এইখিনি কৰাৰ কাৰণে প্ৰতিশ্ৰুতি দিছে গতিকে তেখেতে আহিলে তেখেতৰ তাতহে আছে যে আৰু কি বাকী আছে বা কেনেকুৱা সমস্যা সমাধান হোৱাটো বিচাৰে তো তেখেত অহাৰ লগে লগে নিশ্চয় তেখেতে উপস্থাপন কৰা বিষয়ৰ ওপৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰিব আৰু এই সমস্যাও নিশ্চয় মানে মই ভাবোঁ সমাধানৰ সূত্ৰ ওলাব গতিকে সেইটোৱে ফাইনেল সব সমস্যা সমাধান হৈছে বুলি নহয় কিন্তু সেইটো আলোচনাপন্থী আলফাই উত্থাপন কৰা বিষয় আৰু সেই উত্থাপন কৰা বিষয়টো চৰকাৰৰ কাৰণে মানে কি কয় কোনো অসুবিধা নাই এইখিনি চৰকাৰে কৰিব পাৰে আৰু সেই কৰিব পাৰে কাৰণে আলোচনাপন্থী আলফাই যিটো কৈছে ইয়াৰ মাজৰ পৰা চৰকাৰে যিখিনি পাৰে এইখিনি প্ৰতিশ্ৰুতি দি সেইটো এটা বুজা পৰাৰ চুক্তি হৈছে গতিকে তেখেত আহিলে তেখেতৰ লগত তেখেতৰ বিষয়টো আলোচনা হ'ব আৰু সেই মৰ্মে তেখেতে অসমৰ কাৰণে কি বিচাৰিছে মই ভাবোঁ নিশ্চয় সেইটোও হয়তো সমাধানৰ মানে কিবা কি কয় আপোনাৰ মানে সম্ভৱ থকা বিষয় বুলি মই ভাবোঁ মানে পচিবল ইতিমধ্যে লুৰিণজিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে বিজেপিৰ হাতিয়াৰ হিচাপে ৰাজনৈতিক হাতিয়াৰ হিচাপে চুক্তিখন হৈছে নাই এইটোতো চোৱা যোনে যি ভাবে কিন্তু বিষয়টো হ'ল কি আজি মানে আলফা অসমত আছে আলফাৰ মাজত কিছু
মানে ছেকশ্যন ওলাই আহি তেওঁলোকে আলোচনালৈ বহিছে আৰু তেওঁলোকে অসমৰ বিভিন্ন বিষয় চৰকাৰৰ আগত ৰাখিছে গতিকে চৰকাৰ আমাৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ মাধ্যমেদি যিকোনো পাৰ্টীয়ে চৰকাৰ হ'ব পাৰে গতিকে চৰকাৰ হোৱাৰ পিছত চৰকাৰে দেশখনৰ কামেই কৰিব ৰাজ্যৰ কামেই কৰিব গতিকে আজি আলফাৰ এটা সমস্যা আছিলে আৰু এটা ছেকশ্যনে আলোচনা কৰিছে তেওঁলোকে অসমৰ কিছুমান সমস্যাৰ কথা কৈছিলে যাৰ কাৰণে তেওঁলোকে কেন্দ্ৰৰ পৰা বিচাৰিছিলে যে এইবিলাক বিষয়ত গুৰুত্ব দিব লাগে আৰু আজি কেন্দ্ৰ চৰকাৰ অসম চৰকাৰে এখেতসকলৰ লগত কথা পাতি তেওঁলোকে কোৱা কথাখিনি গুৰুত্ব সহকাৰে লৈ এইখিনি কৰিব পাৰে বুলি প্ৰতিশ্ৰুতি দিছে এইখিনি কৰিব আৰু এইটো আলোচনাপন্থী আলফাই মানি লৈছে গতিকে তাত কোনো ৰাজনীতিকৰ কথা নাথাকে মই ভাবোঁ কিন্তু ৰাজনীতিটো চব ৰাজনীতি মানুহে যিয়ে নাপাওক কেলে এইটোতো ৰাজনীতিৰ দৃষ্টিভংগীৰে চাব আৰু এটাতো ৰাজনৈতিকভাৱে চবে নিজৰ নিজৰ মানে লাভৱান হোৱা কয় চবেই সেইটোৰ ক্ষেত্ৰত মানে নামি পৰিব গতিকে সেইটো আমাৰ গণতান্ত্ৰিক এটা ব্যৱস্থা গতিকে মানে ৰাজনীতি বাদ দি মানে এই দেশখনত কোনেও CM PM মন্ত্ৰী হ'ব নোৱাৰে আৰু CM PM মন্ত্ৰী হ'ব অবিহনে এটা দেশত এটা ৰাজ্যত আমাৰ নিচিনা ভাৰতবৰ্ষ আৰু ৰাজ্যত চৰকাৰে কোনো কাম কৰাৰ সিদ্ধান্ত ল'ব নোৱাৰে